এনিমেল এটেক কৰিছে এইটো। বন্ধুসকল, এতিয়া ৰাতি 10টা বাজিছে আৰু মই এতিয়া বৰ্তমান ফাৰ্মত আছোঁ। আৰু যিহেতু এতিয়া গৰম দিন, আজি মোৰ পোৱালিখিনিৰ 22 দিন, আৰু এই গৰম দিনৰ কাৰণে আমি দিনত ফিডাৰবিলাক অলপ উঠাই ৰাখিছিলোঁ আৰু দানা দিয়া নাছিলোঁ, যিহেতু গৰম পৰিছে। আৰু গধূলি আমি 7টামান বজাত অলপ দিলোঁ। এতিয়া 7টামান বজাত এনেই অলপ দিছিলোঁ, মানে জাষ্ট এনেই অলপ খাব পৰাকৈ। ধৰক আপোনাৰ গোটেই 1500 মুৰ্গীৰ কাৰণে গধূলি সময়ত মই আপোনাৰ 25 কেজিমানহে দানা দি দিছিলোঁ। তাৰপিছত এতিয়া আপোনাৰ 10টা বজাত মই এতিয়া গোটেইখিনি দিলোঁ। আৰু সেই দানা দিবলৈ আহোঁতে মোৰ আজি কি অৱস্থা হ'ল চাওক ফাৰ্মত। এইটো চাওক, দানা দিবলৈ আহোঁতে এইটো দেখিছেনে? এনিমেল এটেক কৰিছে এইটো। চাওক, ইমান ডাঙৰ মুৰ্গীটো এটেক কৰি দিছে। মই যেতিয়া বাহিৰৰ পৰা আহোঁতে আপোনাৰ এই দৰ্জাখনৰ যিটো ওপৰ ভাগ দেখিছে, এই ওপৰ ফালৰ পৰা এটা মেকুৰীৰ নিচিনা বস্তু, যিটো আমি হেপা বুলি কওঁ, এইফালে এই এটা ফুটা থাকি গৈছিলে, ইমানটোমান এটা ফুটা থাকি গৈছিলে, মানে সেইফালৰ পৰা ওলাই দৌৰি যোৱা দেখিলোঁ। ওলাই যোৱা মই ভাবিলোঁ মেকুৰী বুলি। তাৰপিছতেই মই অলপ ভিতৰলৈ সোমাই যোৱাৰ পিছত দেখিছোঁ এইটো চাওক, এটা মাৰি থৈ গৈছে তেনেকৈ, এডোখৰ খালে। আৰু বা কিমান খালে বৰ্তমানলৈকে মই ক'ব পৰা নাই, কিন্তু আজি মই দেখিলোঁ, নিজ চকুৰে দেখিলোঁ যে এনিমেল এটেক কৰিছে, মানে ভিতৰে মনে। তো এতিয়া মই সেইকাৰণে কি কৰিলোঁ, সেই দৰ্জাৰ ওপৰত মই আজি এতিয়া অলপ মানে বাটটো বন্ধ কৰিছোঁ। এইটো বাঁহ দেখিছে, বাঁহ বান্ধিছোঁ, গোটা বাঁহ। এতিয়া মই যদি দৰ্জাখন মাৰি দিওঁ, বন্ধ কৰি দিওঁ, এতিয়া ভাগ একেবাৰে নাথাকে, দেখিছেনে? একেবাৰে ভাগ নাথাকে ইয়াত। তো কথাটো হ'ল সেইটোৱেই, আজিলৈকে গম পোৱা নাছিলোঁ। গম পোৱা হ'লে আগতে মই এইটো প্ৰব্লেমটো ছল্ভ কৰিব পাৰিলোঁ হয়। যিহেতু ওপৰফালে বা এই বেৰৰ ফুটাইদিতো সোমাব পৰা সুবিধাটো নাই, সেই দৰ্জাৰ ফালে ওলাই যোৱা দেখিছোঁ, কিন্তু সোমালে কোনফালে সেইটো দেখা নাই, যদিও বেলেগ সুবিধা দেখা নাই। তো সেইকাৰণে মই সেইটোৱে বুলি সন্দেহ কৰিছোঁ, আৰু সেইফালেই মই বাটটো বন্ধ কৰি দিছোঁ। তো কি হয় ভগৱানে জানে, কিমান বা খালে কি নাই। আপোনালোকে এনেকুৱা যদি কিবা এটেক হয়, হেপা বা এনেকুৱা এনিমেল এটেক হয় ফাৰ্মৰ ভিতৰত, কি কৰে আপোনালোকে? কিবা আইডিয়া মোক জনাব আপোনালোকে।